কাৰেক্ট টেন্স ফিউচাৰ ইনডিফিনিট টেন্সত আমি কাৰেক্ট টেন্স কেনেকৈ কৰিম তাৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছো। প্ৰথমতে নিয়মটো জানিব লাগিব কি কি থাকিলে আমি ফিউচাৰ ইনডিফিনিট টেন্সত কাৰেক্ট টেন্স কৰিব পাৰি। যদি বাক্যত টুমৰো, নেক্সট মান্থ, নেক্সট ইয়াৰ, নেক্সট উইক আদি থাকে তেনেহলে বাক্যটো আমি ফিউচাৰ ইনডিফিনিট টেন্সত কৰিব লাগিব। যদি এটা বাক্যত আমি টুমৰো, নেক্সট মান্থ, নেক্সট ইয়াৰ, নেক্সট উইক আদি দেখা পাওঁ তেনেহলে হেতু বাক্য আমি ফিউচাৰ ইনডিফিনিট টেন্সত কৰিব লাগিব। ফিউচাৰ ইনডিফিনিট টেন্সৰ ফৰ্মেশনটো আছিল সাবজেক্ট প্লাস শেল বা উইল প্লাস ভার্ব 1 প্লাস অবজেক্ট, অর্থাৎ ভার্বৰ প্ৰেজেন্ট ফৰ্মটো বহাব লাগিব। ব্ৰেকেটৰ ভিতৰত যেটো ভার্ব দিয়া থাকিব আমি তেনেকৈ বহাই দিম, ইয়াত কোনো পৰিৱৰ্তন নহয়। এতিয়া এক্সাম্পল দুটা কৰি চাও। দে ব্ৰেকেটৰ ভিতৰত গো টু গুৱাহাটী নেক্সট মান্থ, দে গো টু গুৱাহাটী নেক্সট মান্থ। ইয়াতে নেক্সট মান্থ দিয়া আছে বাক্যটোত, আমি নিশ্চয় গম পালো তো ফিউচাৰ ইনডিফিনিট টেন্সত পৰিছে। এতিয়া ফিউচাৰ ইনডিফিনিট টেন্সৰ আমি ফৰ্মেশন অনুযায়ী কাৰেক্ট টেন্স কেনেকৈ কৰিম। এটা সাবজেক্ট কি আছে দে, দেৰ লগত আমি কি বহাম শেল বা উইল দুটাৰ ভিতৰত এটা বহাব লাগিব। দেৰ লগত আমি উইল বহাম, দে উইল। ব্ৰেকেটৰ ভিতৰত ভাৰ্বটো দিয়া আছে যে গো, গোটো আমি গৈ লিখিম, ইয়াত কোনো পৰিৱৰ্তন নহয়। দে উইল গো, বাকি অংশখিনি যেনেকৈ আছে আমি তেনেকৈ লিখি দিম, দে উইল গো টু গুৱাহাটী নেক্সট মান্থ। ঠিক আছে। নেক্সট আছে উই, ব্ৰেকেটৰ ভিতৰত আছে মিট টুমেৰো, উই মিট টুমেৰো। ইয়াতে টুমেৰো থকাৰ কাৰণে আমি গম পালো ফিউচাৰ ইনডিফিনিট টেন্সত আছে। গতিকে ফৰ্মেশন অনুযায়ী ফিউচাৰ ইনডিফিনিট টেন্সত কাৰেক্ট টেন্স কৰিবলৈ হলে প্ৰথমতে ইয়াতে বুজিব লাগিব সাবজেক্ট কি আছে। সাবজেক্ট আছে উই, উই আছে সাবজেক্ট। উইৰ লগত আমি কি বহাম শেল বা উইল এটা বহাব লাগিব। উইৰ লগত আমি শেল বহাম, উই শেল। ব্ৰেকেটৰ ভিতৰত মিট আছে, আমি মিটেই বহাম, ইয়াত কোনো পৰিৱৰ্তন নহয়। উই শেল মিট, বাকি যেনেকৈ আছে আমি তেনেকৈ লিখি দিম, উই শেল মিট টুমেৰো। ঠিক আছে। তাৰ পিছত আছে আই, ব্ৰেকেটৰ ভিতৰত আছে প্লে, আই প্লে ক্ৰিকেট নেক্সট উইক, আই প্লে ক্ৰিকেট নেক্সট উইক। ইয়াতে নেক্সট উইক থকাৰ কাৰণে আমি গম পালো ফিউচাৰ ইনডিফিনিট টেন্সত আছে নেক্সট উইক। তাৰ পিছত ইয়াতে সাবজেক্ট আছে আই, আইৰ লগত আমি কি বহাম শেল বা উইল এটা বহাব লাগিব। আইৰ লগত আমি উইল বহাম, আই উইল। ব্ৰেকেটৰ ভিতৰত আছে প্লে, আমি প্লেয়ে বহাম। ছাত্ৰ ছাত্ৰীসকল আইৰ লগত আমি উইল বহালো, গতিকে তোমালোকে ফিউচাৰ ইনডিফিনিট টেন্সটো চাবা আইৰ লগত উইল কেনেকৈ হয় মই আলোচনা কৰিছো। আই উইল প্লে, তাৰ পিছত বাকি যেনেকৈ আছে আমি তেনেকৈ লিখি দিম, ক্ৰিকেট নেক্সট উইক, আই উইল প্লে ক্ৰিকেট নেক্সট উইক। ঠিক আছে। এনেকৈ আমি কাৰেক্ট টেন্স কৰিম। গতিকে বাকি যিকেইটা টেন্স আছে সেইকেইটা টেন্সৰ কাৰেক্ট টেন্স পৰীক্ষাত নাহে আৰু ইমান দৰকাৰো নহয়। গতিকে আমি পৰৱৰ্তী ভিডিঅ'ত নেক্সট বিষয় এটা লৈ আলোচনা কৰিম। গতিকে তোমালোকে সময় লৈ ভিডিঅ'টো চাবা। আশা কৰোঁ তোমালোকৰ ভৱিষ্যত উজ্জ্বল হ'ব। ধন্যবাদ।